নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুন। 10 বজাৰ লগে লগে 43 লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ সোমাইছে নে নাই আপোনাৰ একাউণ্টত নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ চৰকাৰী ঘৰৰ বাবে অতি শীঘ্ৰে কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বজাৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত জমা হৈছে টকা। ধন নাপালে দিয়ক আপুনি অভিযোগ। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত সম্পূৰ্ণকৈ অভিযোগ দিব পাৰিব আৰু লগে লগে চৰকাৰে 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক 0361223705 কেৱল এয়াই নহয়, নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিলে তেনে ক্ষেত্ৰতো চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিছে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই ধনৰাশি। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই ধন। দিব্যাংগ আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। DBT যোগে হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰাপ্য ধন প্ৰদান কৰিছে। আপোনাৰ একাউণ্টত আপুনি আজি অৰুণোদয় টকা লাভ কৰিছে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। অভিযোগ দিয়াৰ পিছতে 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টত আপুনি টকাটো লাভ কৰিব। যদি আপুনি টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 বজাৰ লগে লগে আৰম্ভ হ'ল বৃহৎ উচ্ছেদ অভিযান। হয় বন্ধু-বান্ধৱীসকল, ইয়াক লৈ ভয়ংকৰভাৱে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। JCB বুলডোজাৰ লৈ শ শ আৰক্ষী। আমি ইয়াৰ পৰা নাযাওঁ চিঞৰি চিঞৰি কান্দিছে উচ্ছেদিত। আমি ইয়াৰ পৰা নাযাওঁ কান্দি কান্দি মুখ্যমন্ত্ৰীৰ আহ্বান উচ্ছেদিতৰ। ঘৰ ভাঙি দিলে, আমাক ইয়াৰ পৰা আঁতৰাই দিলে আমি ক'ত যাম, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্ছেদিত লোকসকলে। বুলডোজাৰ আমাৰ ওপৰেৰে চলাব দিয়ক। হয় বন্ধু-বান্ধৱীসকল, কিন্তু আমি ইয়াৰ পৰা নাযাওঁ বুলি মন্তব্য কৰিছে উচ্ছেদিতই। আমি 30 বছৰ ধৰি এই ঠাইতে আছো, কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে নলবাৰীৰ উচ্ছেদিতই। মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ৰাজ্যত চলোৱা বৃহৎ পৰিমাণ উচ্ছেদ অভিযান। হয় বন্ধু-বান্ধৱীসকল, 10 বজাৰ লগে লগে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল প্ৰশাসনে। 452 বিঘা মাটিত উচ্ছেদ চলাবৰ বাবে সাজু হৈছিল প্ৰশাসনে আৰু অৱশেষত প্ৰায় উচ্ছেদ শেষ পৰ্যায়ৰ। সময় চুইমি চাপি অহাৰ লগে লগে হাহাকাৰ লাগিছে 93টা পৰিয়ালৰ মাজত, কিয়নো 93টা পৰিয়ালত উচ্ছেদ চলোৱাৰ বাবে যোজা আৰম্ভ কৰিছিল। বন্ধু-বান্ধৱীসকল, উচ্ছেদ অভিযানক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উৎকট গৰমে ধুইছে ৰাজ্য আৰু হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। সলনি কৰাৰ নিৰ্দেশ ৰাজ্যৰ স্কুল কলেজৰ পাঠদানৰ সময়সীমা। সকলো জিলাৰ উপায়ুক্তলৈ জাননী শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। বতৰ বিজ্ঞান বিভাগৰ দ্বাৰা জাৰি কৰা হৈছে হিট ৱেভৰ এলাৰ্ট। সকলো জিলাৰ উপায়ুক্তলৈ বিশেষ আহ্বান শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। সকলে সাৱধান হৈ থাকক, বিদ্যালয়ৰ সময় সলনি কৰাৰ আহ্বানেৰে ৰণোজ পেগুৰ বিশেষ টুইট। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতি। দেশত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰাস্তম্ভ। অসমতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 47.3 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে উষ্ণতা। আজি 3 দিন ধৰি পৰিছে প্ৰচণ্ড গৰম। দেশৰ অধিকাংশ ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ প্ৰতিখন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। দিল্লীত আজিৰ দিনটোত 46 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা। ৰাজস্থানৰ কোনো কোনো চহৰত 48 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ। যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক। আজি আপোনাৰ অঞ্চলত কিমান ডিগ্ৰী তাপমাত্ৰা হৈছে নিশ্চয় কমেণ্ট কৰি জনাওক সবিশেষ।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিষিদ্ধ মাংস উদ্যোগক লৈ থুবুৰীত আৰক্ষীৰ তীব্ৰ অভিযান আৰু ভয়ংকৰভাৱে থুবুৰীৰ পৰিস্থিতি এতিয়া সৃষ্টি হৈছে ঘৰৰ পৰা ওলোৱা নাই মানুহ বন্ধ হৈ পৰিছে সকলো দোকান পোহৰ সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনৰ কঠোৰ ব্যৱস্থা থুবুৰীত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকাত প্ৰশাসনৰ সতৰ্কবাণী মাক লৈ প্ৰশাসনৰ ডাঙৰ ঘোষণা প্ৰশাসনে গ্ৰহণ কৰিছে তাৎক্ষণিক প্ৰতিশোধমূলক ব্যৱস্থা থুবুৰী জিলা দণ্ডাধীশে BNSS 163 অনুসৰি জাৰি কৰা হৈছে নিষেধা সকলো দোকান পোহৰ বন্ধ ৰাখিব লাগিব ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোনো ধৰণা সমদল কেৱল এয়াই নহয় প্ৰতিবাদী সমদল আদি উলিয়াব নোৱাৰিব পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে PM কিষাণৰ 20 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত 2000 নে 4000 কোটি টকা সোমাব বহুতৰ মনত প্ৰশ্ন হৈছে নিশ্চয় আপুনি এটা সম্পূৰ্ণকৈ দেখা পাইছে দ্য চেণ্ট্ৰেল হেজ এনাউন্সড ডেট সো চেণ্ট্ৰেল চৰকাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে বা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যিখন আপডেট প্ৰকাশ কৰিছে ডেট অনলি ফাৰ্মাৰ হু হেভ কমপ্লিটেড registration will be eligible for the farmer PM Kisan Sammanidhi so বন্ধুবান্ধী সকল PM কিষাণৰ যিসকল কৃষক এলিজিবল বা যিসকল যোগ্য সেইসকল কৃষকৰ বাবে এই আপডেটটো আহিছে বা যদি আপুনি PM কিষাণৰ স্কিমৰ বেনিফিটটো পাব তেনে ক্ষেত্ৰত কিমান তাৰিখত আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰিব This means that the upcoming 20 installment so আপুনি যিখন আহিবলগীয়া 20 নম্বৰ কিস্তি পাব সেই স্কিমটোৰ বিষয় সম্পৰ্কে উল্লেখ কৰিছে কোৱা হৈছে schedule to be released on June 20 ইয়াতে কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰা আছে 20 জুনত আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তি টকাটো প্ৰদান কৰিব বুলি মন্তব্য কৰিছে will only be transferred to the account of registered farmer যদি আপুনি PM কিষাণৰ বাবে আবেদন আগতীয়াকৈ কৰাই ৰাখিছিল বা নতুনকৈ যদি কৰিছে তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2000 কোটি টকা প্ৰদান কৰা হ'ব আৰু 20 জনত কিন্তু সকলো একাউণ্টত এই টকাটো লাভ কৰিব আৰু কিমান তাৰিখত টকাটো প্ৰদান কৰিব বহুতে অপেক্ষা কৰি আছিলে সো বন্ধুসকল নিশ্চয় সম্পৰ্ককৈ জানিলে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰিব যাতে PM কিষাণৰ প্ৰকৃতি হিতাধিকাৰীয়ে জানিব পাৰে কিমান তাৰিখত সকলো একাউণ্টৰ টকাটো প্ৰদান কৰা হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে লাখ লাখ মহিলা একাউণ্টত পাব 10000 কোটি টকা আত্মগোটৰ 25 জন মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে আপুনি আত্মগোটৰ এজন হিতাধিকাৰী নেকি তেনে ক্ষেত্ৰত কেতিয়া সোমাব আপোনাৰ একাউণ্টত 10000 কোটি টকা শীঘ্ৰে লাখ লাখ মহিলাই লাভ কৰিব 10000 কোটি টকা একাউণ্টত তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10000 কোটি টকা 9 জুনত চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে তালিকাত আপোনাৰ নাম আছে না নাই নিশ্চয় এতিয়াই চেক কৰক তালিকাত যদি আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰতহে আপোনাৰ একাউণ্টত লাভ কৰিব আপুনি 10000 কোটি টকা যদি আপোনাৰ তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু এই টকা প্ৰদান নকৰে যদি আপুনি এতিয়ালৈকে তালিকাটো চেক কৰিব পৰা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট কৰি জনাই দিয়ক কিয়নো চৰকাৰে কিন্তু 9 জুন তাৰিখে নতুন তালিকা প্ৰকাশ কৰিছে সমষ্ট প্ৰতিগৰাকী মহিলাক কি হ'ব এই ধনৰাশি ইয়াৰ বাবে চৰকাৰে 1450 কোটি টকাৰ অনুমোদন জনাইছে আত্মগোটত 10000 কোটি টকা লাভৰ নতুন তালিকা প্ৰকাশ পাইছে তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব বন্ধুবান্ধী সকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'